এই প্ৰাকৃতিক দৃশ্যটো যদিও ভাল লাগিছে, কিন্তু কথা এটা হ'ল মানে বহুত ৰ'দ ইয়াত, মানে ডাঙৰ ডাঙৰ গছ গছনি নাই। কিয় কাৰণ আপোনালোকে নিশ্চয় গম পাইছে। এই ইয়াতে মানুহবিলাকে অৱস্থান কৰি আছে 4 বছৰ ধৰি, যিহেতু সিহঁতে দলবোৰৰ পৰা আহিছে। ইয়াত দলবোৰৰ পৰা আহি ইয়াতে মানে ঘৰ বনাই লৈছে নিজে নিজে। চবকে চৰকাৰ মানে চবকে 1 বিঘাকৈ মাটি দিছে ইয়াত বাসস্থান কৰাৰ কাৰণে আৰু খেতি বাতি কিবা কিবি কৰাৰ কাৰণে। আপোনালোকে চাওক, এই চবকেইটা ঘৰ যে দেখা পাই আছে ইয়াতে, এইটো চবকেইটা ঘৰ বাৰী মানে 4 বছৰমান হৈছে, বেছি দিন হোৱা নাই মানুহ এইবিলাক ইয়াত আহিছে। আৰু এই ৰাস্তা ঘাটবোৰ যে দেখা পাই আছে, এইবোৰো 3-4 বছৰমান হৈছে মানে বনাই দিছে। আগতে ইয়াতে মানে কোনো ধৰণৰ ৰাস্তা ঘাট নাছিলে। ইয়াতে চৰকাৰে মাটি পেলাই এইফালে পুখুৰীবিলাক খান্দি খান্দি ইয়াতে ৰাস্তাটো বনাই দিছে। তো মই মানে জনামতে এইখিনি কথা জানো যে ইয়াত আপোনালোকে যিখিনি ঠাই দেখা পাই আছে, ইয়াতে প্ৰথমতে মানে হেৰি আছিল, চৰ চাপৰি ঠাই আছিলে এই ঠাইডোখৰ। আৰু ইয়াতে এতিয়া মানুহে বাসস্থান কৰিবলৈ লৈছে আৰু বহুত কষ্টকৰ হয় সিহঁতৰ জীৱনটো। চাওক, চবকেইটা পৰিয়ালৰ লগত লৈ আহি কিনে চবৰে মানে 3-4টাকৈ পোৱালি, এজন মানুহৰ 3-4টাকৈ পোৱালি, সিহঁতে কেনেকৈ মানে শিক্ষা দিশত আগবাঢ়ি যাব, মই কিন্তু কথাটো ভাবি পোৱা নাই। এটা ঘৰতে গৈছিলোঁ, সেই ঘৰত চালোঁ 3-4টা পোৱালি আছে, 5টা পোৱালি আছে সৰু সৰু এনেকৈ। আৰু এই সৰু গাঁওটোত চাওক, মানে বেছি ডাঙৰ ডাঙৰ গছ গছনি নাই, চবকেইটা সৰু সৰু গছ। আৰু ইয়াত বহুত গৰম ঠাইডোখৰ, কিন্তু এনে প্ৰাকৃতিক পৰিৱেশ যিটো আছে, পৰিৱেশটো বহুত ভাল। দেখাই পালে আপোনালোকে, পৰিৱেশটো বহুত ধুনীয়া পৰিৱেশ। কিন্তু ডাঙৰ ডাঙৰ গছ গছনি থাকিলে মানে বতাহ, ভাল এটা বতাহ বলি আছে, যদিও সাগৰৰ বতাহ, সাগৰৰ পৰা মানে ইয়াতে যে খাল বিল আছে, এই খাল বিলৰ পৰা মানে বতাহটো বলি আছে, বহুত ধুনীয়া বতাহ। ডাঙৰ ডাঙৰ গছ গছনি থাকিলে, ছাঁ থাকিলে ভাল লাগিলে হয়। আৰু ইফালে চাওক, চবে মানে ইয়াতে মানে মাছো মাৰে। ইয়াতে দেখা পাই আছে আপোনালোকে, এইফালে মানুহে মাছ মাৰে, বিল আছে। চৰ চাপৰি ঠাইটোৱে মাছ বেছিকৈ পোৱা যায়, মানে বেছিভাগ ঠাইতে বিল আছে ইয়াত। আৰু এনেকুৱা চৰ চাপৰি আছে, খেতি বাতি কৰিব পাৰে মানুহে। থেংক ইউ গাইজ। ভিডিঅ'টো কেনেকুৱা লাগিলে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব আৰু ফ'ল' কৰি যাব মোৰ ফেচবুক পেজটো। থেংক ইউ গাইজ। নেক্সট ভিডিঅ'ত ভাল ভিডিঅ' দিম বুলি আশা আছে। আপোনালোকে মোৰ পেজটো ফ'ল' কৰি যাব, ইয়াৰ কাৰণে ধন্যবাদ।